নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে কুশলে আছা। ঘৰতে থাকিবা আৰু সুৰক্ষিত হৈ থাকিবা। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম পাঠ প্ৰাকৃতিক সম্পদৰ প্ৰথম অংশ আলোচনা কৰিছিলোঁ। তেতিয়া মই আলোচনা কৰিছিলোঁ ভূমি সম্পদ আৰু জল সম্পদৰ বিষয়ে। আজি মই সেই পাঠৰে অন্তৰ্গত বাকী অংশ আলোচনা কৰিম। তোমালোকে মন দি শুনিবা। আজিৰ প্ৰধান আলোচ্য বিষয়টি হ'ল বনজ সম্পদ আৰু শক্তি সম্পদ। বনজ সম্পদ বুলি ক'লে আমি সৰু বননিৰ পৰা বৃহৎ বৃক্ষজাতীয় উদ্ভিদলৈকে সকলোকে সাঙুৰি ক'ব পাৰোঁ। বনজ সম্পদে আমাৰ পৃথিৱীখনক এক সুন্দৰ পৰিৱেশ প্ৰদান কৰিছে। উদ্ভিদে আমাক খাদ্য সম্ভাৰৰ লগতে দৈনন্দিন ব্যৱহাৰ হোৱা অনেক সামগ্ৰী যোগান ধৰে। আমি উদ্ভিদৰ অবিহনে জীয়াই থাকিব পাৰোঁ জানো? এই বনজ সম্পদ আছে কাৰণেই প্ৰাণী জগতো জীয়াই আছে। পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় 1/3ৰো কম বননি ঘাঁহনিয়ে আগুৰি আছে। এইবোৰেই ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱাণুৰ পৰা অতিকায় জীৱ জন্তুলৈকে সকলোৰে আশ্ৰয়স্থল। এই বনজ সম্পদসমূহ আমি দুই ধৰণে ব্যৱহাৰ কৰোঁ। বনজ সম্পদৰ ব্যৱহাৰিক দিশ দুটা হ'ল বাণিজ্যিক আৰু পাৰিস্থিতিক। এতিয়া চোৱা, আমাৰ প্ৰয়োজনীয় বাঁহ, কাঠ, খৰি, কেঁচামাল, ঔষধি উদ্ভিদ আদি আমি ক'ৰ পৰা পাওঁ? বননিৰ পৰা। তোমালোকে লিখিবলৈ ব্যৱহাৰ কৰা কাগজ খিলাও আমি ক'ৰ পৰা পাওঁ? বনজ সম্পদৰ পৰা পাওঁ, হয় নহয়? যিহেতু বাঁহ বনজ সম্পদৰ পৰা অনা হয়। এতিয়া বনজ সম্পদৰ এনেধৰণৰ ব্যৱহাৰক কি বুলি কোৱা হয়? বাণিজ্যিক ব্যৱহাৰ। সেইদৰে উদ্ভিদে আমাক অক্সিজেন যোগান ধৰে, বন্যপ্ৰাণীক আশ্ৰয় প্ৰদান কৰে, মাটি সংৰক্ষণত সহায় কৰে, ভূতল জল বৃদ্ধিত সহায় কৰে, গোলকীয় উত্তাপ হ্ৰাস কৰে। এতিয়া বনজ সম্পদৰ এনেধৰণৰ উপযোগিতাক পাৰিস্থিতিক ব্যৱহাৰ বুলি কোৱা হয়। আমি বনজ সম্পদৰ ব্যৱহাৰ কেই প্ৰকাৰ পালোঁ? 2 প্ৰকাৰ, হয় নহয়? বাণিজ্যিক ব্যৱহাৰ আৰু পাৰিস্থিতিক ব্যৱহাৰ। এতিয়া জীৱ-জগত জীৱমণ্ডলৰ ভিতৰতে থাকে আৰু ইয়াৰ প্ৰতিটো উপাদানেই পাৰস্পৰিক সম্পৰ্কৰ যোগেদি এটা পাৰিপাৰ্শ্বিক অৱস্থাৰ সৃষ্টি কৰি জীয়াই থাকে। সেয়েহে এই উপাদানসমূহৰ কোনো এটাৰ হ্ৰাস বৃদ্ধি হ'লেই পৰিৱেশত ভাৰসাম্যহীনতাই দেখা দিয়ে। সামান্য পৰুৱা বা জীৱাণু এটাইও আমাৰ পৰম উপকাৰ কৰে। উদাহৰণস্বৰূপে, মৌমাখিৰ পৰা আমি মৌজোল পাওঁ। পখিলাই উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে। শগুনে মৰাশ খাই পৰিৱেশ নিকা কৰাত সহায় কৰে। ইয়াৰ উপৰি গছ, লতিকা, ফুল, ফল, নানা তৰহৰ প্ৰাণীয়ে মানুহক আনন্দও দিয়ে। এনেদৰে প্ৰত্যেকটো উপাদানেই আমাক কিবা নহয় কিবা প্ৰকাৰে সহায় কৰে। এতিয়া বনজ সম্পদৰ বিতৰণো ঠাইভেদে বেলেগ বেলেগ। বনজ সম্পদসমূহ প্ৰধানকৈ উষ্ণতা, বৰষুণ, জলীয় ভাৱ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বিকশিত হয়। অৰণ্য হ'ল স্বাভাৱিকভাৱে নৱীকৰণযোগ্য সম্পদ। নৱীকৰণযোগ্য সম্পদ বুলি ক'লে আমি বুজোঁ যে যিবোৰ সম্পদ আমি পুনৰাই লগাব পাৰোঁ বা পুনৰাই আমাৰ কৰ্মৰ যোগেদি, আমাৰ কামৰ যোগেদি ব্যৱহাৰযোগ্য কৰি তুলিব পাৰোঁ। এতিয়া আমি দেখিছোঁ যে আমাৰ অসমৰে যাদৱ পায়েংদেৱক, হয় নহয়? তেওঁ গোটেই বালিচৰ অঞ্চলত
অৰণ্য সৃষ্টি কৰিলে, নিজে গছপুলি ৰুই। যিটো সময়ত এছামে বনাঞ্চল ধ্বংস কৰিছে, সেই সময়তে তেওঁ এটি আদৰ্শ হৈ থিয় দিছে গোটেই পৃথিৱীবাসীৰ আগত। সেইকাৰণে বনজ সম্পদ হৈছে নৱীকৰণযোগ্য সম্পদ। মৰুভূমি সদৃশ ঠাইবিলাকতো আমি গছ পুলি ৰুই অৰণ্য গঢ়ি তুলিব পাৰোঁ। সেইকাৰণে কোৱা হয় নৱীকৰণযোগ্য সম্পদ। অধিক বৃষ্টিপাত আৰু উষ্ণতাৰ অঞ্চলসমূহত ডাঠ হাবি বননি দেখা যায়। মধ্যমীয়া বৰষুণ হোৱা ঠাইত ঘাঁহনিৰ বিস্তৃতি বেছি। শুকান জলবায়ু অঞ্চলত পাতলীয়া জোপোহা গছ দেখিবলৈ পোৱা যায় আৰু তাত কিছুমান কাঁইটীয়া উদ্ভিদো আমি দেখোঁ। পৃথিৱীত থকা জীৱ-জন্তু, নানা প্ৰজাতিৰ চৰাই-চিৰিকটিৰ বাবে আশ্ৰয়ৰ বাবে বিশেষ কৰি এই গছ-গছনিবোৰ অতি প্ৰয়োজন। কিন্তু বিভিন্ন কাৰণত এই গছ-গছনিবোৰৰ সংখ্যা কমি আহিছে। ফলস্বৰূপে বহুতো জীৱ-জন্তু, চৰাই-চিৰিকটি বিলুপ্তিৰ পথলৈ আগবাঢ়িছে। এটা হিচাপ মতে বিগত ২০০০ বছৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা প্ৰায় ১৬০টা মান জন্তু আৰু প্ৰায় ৮৮ বিধমান চৰাইৰ প্ৰজাতি নাইকিয়া হৈ গৈছে। ইয়াৰ কাৰণ বহুতো। অৰণ্য ধ্বংস, গৰাখহনীয়া, বনজুই, ছুনামি, ভূমিস্খলন, বানপানী আদি দুৰ্যোগে বনজ সম্পদসমূহৰ যথেষ্ট ক্ষতি সাধন কৰিছে। প্ৰকৃতিৰ বুকুৰ জৈৱ সম্পদসমূহৰ সংৰক্ষণ বৰ্তমান সময়ত অতি প্ৰয়োজনীয় হৈ পৰিছে। কিন্তু বৰ্ধিত জনসংখ্যাৰ ভৰণ-পোষণৰ বাবে মানুহে অৰণ্য অঞ্চল মুকলি কৰি খেতিপথাৰ গঢ়ি তুলিছে। বনজ সম্পদসমূহলৈ নামি অহা এনে সংকটৰ কাৰণে সংৰক্ষণৰ প্ৰতি আমাৰ সকলোৰে দায়িত্ব আৰু সচেতনতা বাঢ়িব লাগিব। ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আদিৰ উপৰিও ব্যক্তিগতভাৱেও আমি অৰণ্য সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। ছাত্ৰ-ছাত্ৰীসকল, আমি বনজ সম্পদ আমাৰ বাবে অতিকৈ প্ৰয়োজন হয়। বনজ সম্পদ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। সেইকাৰণে এইবোৰ সংৰক্ষণ কৰাও কাৰ দায়িত্ব? আমাৰে দায়িত্ব, নহয় জানো? এতিয়া আমি আলোচনা কৰোঁ শক্তি সম্পদৰ বিষয়ে। শিল্প উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, প্ৰতিৰক্ষা আদি সকলো ক্ষেত্ৰতে শক্তি সম্পদৰ প্ৰয়োজনীয়তা অপৰিসীম। শক্তি সম্পদক দুটা ভাগত ভগাব পাৰি: পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি সম্পদ। এতিয়া আমি আহোঁ পৰম্পৰাগত শক্তি সম্পদলৈ। অতীজৰ পৰা জুই জ্বলাবলৈ ব্যৱহাৰ কৰি অহা খৰি আৰু অন্যান্য জীৱাশ্ম ইন্ধনবোৰেই হ'ল পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন। এনে ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। মানুহে যিমান বেছিকৈ এই ইন্ধন খৰচ কৰিব, সিমান সোনকালে সেইবোৰ শেষ হৈ যাব। এতিয়া আমি এই জীৱাশ্ম ইন্ধনসমূহৰ বিষয়ে আলোচনা কৰোঁ। কয়লা এবিধ জীৱাশ্ম ইন্ধন। ইয়াক ঘৰুৱা ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও লুটিখাৰ উদ্যোগ, ভাপ ইঞ্জিন, তাপবিদ্যুৎ কেন্দ্ৰ আদিত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতৰ ৰাণীগঞ্জ, ঝাৰিয়া, ধনবাদ, বোকাৰো আদি উল্লেখযোগ্য কয়লা উৎপাদনকাৰী ঠাই। অসমৰ লিডু, মাকুম, জয়পুৰ আদি আৰু মেঘালয়ৰ চেৰাপুঞ্জীত কিছু পৰিমাণে কয়লা পোৱা যায়।
পেট্ৰলিয়াম দ্বিতীয়তে পেট্ৰলিয়াম ভূপৃষ্ঠৰ তলৰ শিলাস্তৰৰ মাজত জমা হৈ থকা জুলীয়া জীৱাশ্ম ইন্ধন। তৈল খাদৰ পৰা খাৰুৱা তেল আহৰণ কৰি শোধনাগাৰত শোধন কৰি পেট্ৰল, ডিজেল, কেৰাচিন আদি উৎপন্ন কৰা হয়। অতি মূল্যৱান সম্পদ হোৱা হেতুকে ইয়াক পনীয়া সোণ বুলিও কোৱা হয়। পৃথিৱীৰ মুখ্য পেট্ৰলিয়াম উৎপাদনকাৰী দেশসমূহ হ'ল ইৰাণ, ইৰাক, ছৌদি আৰৱ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আদি। অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, মহাৰাষ্ট্ৰৰ বম্বে হাই আদি অঞ্চলত পেট্ৰলিয়াম উৎঘাটন কৰা হয়। ৰন্ধন কাৰ্যত ইন্ধন হিচাপে ব্যৱহাৰ কৰা LPG এবিধ পেট্ৰলিয়াম গেছ। এতিয়া আহোঁ প্ৰাকৃতিক গেছলৈ। ভূগৰ্ভত পেট্ৰলিয়ামৰ সৈতে প্ৰাকৃতিক গেছো মজুত হৈ থাকে। তৈলখাদৰ পৰা খাৰুৱা তেল আহৰণ কৰাৰ সময়তে প্ৰাকৃতিক গেছো আহৰণ কৰা হয়। ঘৰুৱা তথা ঔদ্যোগিক ইন্ধন ৰূপে প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয়। ভাৰতৰ জয়ছালমেৰ, কৃষ্ণা, গোদাবৰী, বদ্বীপীয় অঞ্চল আদিত প্ৰাকৃতিক গেছ আছে। অসম, ত্ৰিপুৰা, ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলতো প্ৰাকৃতিক গেছ পোৱা যায়। এতিয়া সংৰক্ষণ, এই জীৱাশ্মসমূহৰ সংৰক্ষণ কেনেকৈ কৰিব পাৰি? জীৱাশ্ম ইন্ধনসমূহৰ ব্যাপক ব্যৱহাৰৰ ফলত এইবোৰৰ পৰিমাণ দ্ৰুতগতিত কমি আহিছে। ঘৰুৱা কামৰ বাহিৰেও উদ্যোগসমূহত উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে কয়লাৰ ব্যৱহাৰ বাঢ়িছে। মটৰ গাড়ী তথা অন্যান্য যান-বাহন আৰু যন্ত্ৰপাতিৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে পেট্ৰলিয়ামৰ ব্যৱহাৰো বৃদ্ধি হৈছে। এনেবোৰ কাৰণতে বৰ্তমান জীৱাশ্ম ইন্ধনসমূহৰ মিতব্যয়ী ব্যৱহাৰ আৰু ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰাৰ সময় আহি পৰিছে। অন্যথা ভূগৰ্ভত সঞ্চিত হৈ থকা জীৱাশ্ম ইন্ধনৰ ভঁৰাল শূন্য হৈ পৰিব। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি অপৰম্পৰাগত শক্তিৰ ওপৰত আলোচনা কৰোঁ আহা। জীৱাশ্ম ইন্ধনসমূহ শেষ হৈ যোৱাৰ আগতে মানুহে অন্য উৎসৰ পৰা শক্তি আহৰণ কৰাটো অতি প্ৰয়োজন। সেয়েহে আজিকালি অপৰম্পৰাগত শক্তিৰ উৎসসমূহ যেনে সৌৰশক্তি, জলশক্তি, জোৱাৰৰ শক্তি আদি নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই শক্তি ব্যৱহাৰৰ আন এটি সুবিধা হ'ল ইয়াত প্ৰদূষণৰ মাত্ৰা কম। অৱশ্যে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান অসুবিধাও নথকা নহয়। অপৰম্পৰাগত শক্তিৰ প্ৰথম উৎস হ'ল সৌৰ শক্তি। সূৰ্য অফুৰন্ত শক্তিৰ ভঁৰাল। আমি প্ৰত্যেক দিনেই সূৰ্যৰ তাপ আৰু পোহৰ পাই থাকোঁ। সূৰ্যৰ এই শক্তিক সৌৰকোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎ শক্তিৰ সহায়ত সৌৰ চৌকা, সৌৰ হিটাৰ আদি চলোৱা হয়। সৌৰকোষ, বেটাৰীৰ জৰিয়তে সৌৰ বিদ্যুৎ উৎপাদন কৰা হয়। ঘড়ী, কেলকুলেটৰ আদি চলোৱা, বিদ্যুৎ সংযোগ নথকা গাঁৱত বিজুলী চাকি জ্বলোৱাৰ উপৰিও মহাকাশযান, উপগ্ৰহ আদিতো সৌৰশক্তি ব্যৱহাৰ কৰা হয়। সৌৰশক্তিৰ কিছুমান সুবিধা আছে। ই অক্ষয় সম্পদ আৰু প্ৰদূষণমুক্ত। সৌৰশক্তিৰ প্ৰধান অসুবিধা হ'ল উৎপাদন ব্যয়বহুল। অপৰম্পৰাগত শক্তিৰ দ্বিতীয় উৎস হ'ল বতাহ শক্তি। বতাহ এবিধ অক্ষয় শক্তি সম্পদ। বতাহৰ তীব্ৰতা থকা উপকূলীয় অঞ্চল, পৰ্বতৰ গিৰিপথ আদিত বতাহ কল বহুৱাই বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়। এই শক্তিৰ দ্বাৰা পানী উঠোৱা পাম্প, আটা ময়দাৰ মিল, বৈদ্যুতিক জেনেৰেটৰ আদি চলাব পাৰি। নেদাৰলেণ্ড,
ডেনমাৰ্ক, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি প্ৰধান বতাহ শক্তি উৎপাদনকাৰী দেশ। ভাৰতৰ গুজৰাটৰ কচ্ছ উপকূল, তামিলনাডুৰ টুটিকৰণিত এনে প্ৰকল্প উল্লেখযোগ্য। বতাহ শক্তি উৎপাদনৰ কিছুমান সুবিধা আছে, সেইবোৰ হ'ল ই প্ৰদূষণমুক্ত আৰু উৎপাদন খৰচ কম, নিৰাপদ আৰু পৰিষ্কাৰ। অসুবিধা হ'ল চৰাইৰ বাবে অন্যায়কাৰী। তৃতীয় অপৰম্পৰাগত শক্তি হ'ল পাৰমাণৱিক শক্তি। ইউৰেনিয়াম, থৰিয়াম আদিৰ দৰে তেজস্ক্ৰিয় পদাৰ্থসমূহৰ অণু পৰমাণুত নিহিত হৈ থকা শক্তিৰ পৰা পাৰমাণৱিক শক্তি আহৰণ কৰা হয়। উত্তৰ আমেৰিকা আৰু ইউৰোপৰ উন্নত দেশবোৰত এনে শক্তিৰ প্ৰকল্প আছে। ভাৰতৰ কালপক্কম তামিলনাডুত অৱস্থিত, তাৰাপুৰ মহাৰাষ্ট্ৰত অৱস্থিত, ৰাণা প্ৰতাপ নগৰ ৰাজস্থানত অৱস্থিত আদি এই ক্ষেত্ৰত উল্লেখযোগ্য। পাৰমাণৱিক শক্তিৰ কিছুমান সুবিধা আছে। ই বহুত পৰিমাণৰ শক্তি যোগান দিব পাৰে। অসুবিধা হ'ল তেজস্ক্ৰিয় আৱৰ্জনা ওলায় আৰু খৰচীও হয়। আন এটা উৎস হ'ল অপৰম্পৰাগত শক্তিৰ ভূতাপীয় শক্তি। ভূগৰ্ভত থকা শিল আদিৰ লগত সংযুক্ত তেজস্ক্ৰিয় পদাৰ্থৰ পৰা নিৰ্গত হোৱা শক্তিয়ে ভূতাপীয় শক্তি। ইয়াত বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। উষ্ণ প্ৰস্ৰৱণ, গলিত লাভা বা বাষ্পৰ উত্তাপৰ পৰা বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আদি দেশত এনে শক্তি ব্যৱহাৰ কৰা হয়। ভাৰতৰ মণিকৰণ আৰু লাডাখৰ পুগাত এনে শক্তিৰ প্ৰকল্প আছে। ইয়াৰ সুবিধা হ'ল পৰিষ্কাৰ আৰু পৰিৱেশ উপযোগী আৰু সদা উপলব্ধ। কিন্তু কি হয়, অসুবিধাটো হ'ল বিদ্যুৎ পৰিবহণত খৰচৰ পৰিমাণ বেছি, বহুত খৰচী হয়। জোৱাৰ শক্তিও অপৰম্পৰাগত শক্তি হয়। সমুদ্ৰৰ জোৱাৰ ভাটাৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি। জোৱাৰৰ সময়ত উঠি অহা পানী আবদ্ধ কৰি ভাটাৰ সময়ত নামি যাবলৈ দি টাৰবাইনৰ সহায়ত বিদ্যুৎ উৎপন্ন কৰা হয়। ৰাছিয়া, ফ্ৰান্স আদিত এনে ব্যৱস্থা আছে। ভাৰতৰ কচ্ছ উপসাগৰত এনেদৰে বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়। জোৱাৰ শক্তিৰ সুবিধা হ'ল প্ৰদূষণহীন আৰু অক্ষয় সম্পদ। অসুবিধা হ'ল বন্যপ্ৰাণীৰ আৱাসত ব্যাঘাত জন্মায় আৰু বিদ্যুৎ শক্তি কাৰ্যক্ষম কৰা কঠিন। আন এটা অপৰম্পৰাগত শক্তি হ'ল জৈৱ শক্তি। জৈৱ গেছ, মৃত জীৱ-জন্তু, উদ্ভিদৰ অৱশিষ্ট, কৃষিজাত আৱৰ্জনা, গোবৰ আদিক বিশেষ প্ৰক্ৰিয়াৰে গেছীয় ইন্ধনলৈ ৰূপান্তৰিত কৰিব পাৰি। গেছ যন্ত্ৰত জমা কৰি থোৱা আৱৰ্জনাবোৰৰ পৰা উৎপন্ন হোৱা গেছৰ দ্বাৰা বিজুলী বাতি জ্বলোৱা আৰু ৰন্ধা-বঢ়া কাম কৰিব পাৰি। ইয়াৰ সুবিধা হ'ল কম খৰচী, বৰ্জিত পদাৰ্থ ব্যৱহাৰ কৰিব পাৰি। অসুবিধা হ'ল সেউজ গৃহ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল, এই শক্তিসমূহৰ সংৰক্ষণ কৰাটো অতি প্ৰয়োজন। পৃথিৱীৰ প্ৰায় সকলো দেশতে শক্তি সম্পদ বিয়পি থকা বুলি ক'ব পাৰি। কিন্তু এই সম্পদ আহৰণৰ ক্ষেত্ৰত খৰচ, সময়, শ্ৰম, প্ৰযুক্তি আদি কাৰকবোৰ জড়িত হৈ আছে। যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰোঁ। সেয়েহে সম্পদৰ অপচয় কৰা উচিত নহয়। ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী নহ'লে সম্পদ সংৰক্ষিত নহয়। ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈ হ'লে সম্পদৰ অপচয় ৰোধ কৰিব লাগিব। মানুহে প্ৰয়োজনতকৈ অধিক সম্পদ ভোগ কৰিলে
উৎপাদনো বেছিকৈ কৰিবলগীয়া হয়, ফলত অধিক সম্পদ আৰু শক্তিৰ প্ৰয়োজন হয়। সেই অনুপাতে প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি হয়। সেয়েহে সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী আৰু সংৰক্ষণৰ প্ৰতি সচেতন হোৱাটো সকলোৰে কৰ্তব্য। ছাত্ৰীসকল, আজি আমি বনজ সম্পদ আৰু শক্তি সম্পদৰ বিষয়ে আলোচনা কৰিলোঁ। আজিৰ আলোচনাত তোমালোকে বনজ সম্পদ কাক বোলে, বনজ সম্পদৰ ব্যৱহাৰ দুটা আৰু বনজ সম্পদৰ বিতৰণৰ বিষয়েও বিতংকৈ জানিলা। আৰু লগতে শক্তি সম্পদৰ ভাগ দুটা, পৰম্পৰাগত শক্তি আৰু অপৰম্পৰাগত শক্তিসমূহৰ বিষয়েও তোমালোকে কিছু হ'লেও আভাস পালা। আৰু অপৰম্পৰাগত শক্তি আৰু পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ বিষয়েও আমি থুলমূলকৈ আলোচনা কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পাঠটি আয়ত্ত কৰিব পাৰিলা। আজিলৈ আহোঁ। ধন্যবাদ।